নমস্কাৰ ৰিকি অফিচিয়েলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ। এটা নতুন ব্লগ ভিডিঅ'ৰ সৈতে আপোনালোকক লৈ যাব বিচাৰিছোঁ। মই আহি উপস্থিত হৈছোঁ মদন কামদেৱ আৰু যি মদন কামদেৱৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। সম্পূৰ্ণ ভিডিঅ'টো চাব, ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। এয়া আহি আমি পাইছোঁ মদন কামদেৱ আৰু এই মদন কামদেৱৰ দিশে গৈ আছোঁ। আমি এনেদৰে খোজকাঢ়িব লাগিব আৰু খোজকাঢ়ি এনেদৰে পাহাৰেৰে চিৰি বগাই যাব লাগিব ওপৰলৈ। ওপৰত গৈ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যে এই আচলতে মদন কামদেৱত কি কি আছে আমি আপোনালোকক দেখুৱাম। সম্পূৰ্ণ কৰি আপুনি চাই থাকিব শেষলৈ। চিৰি বগাই আগুৱাই গৈ থাকোঁ। ভাস্কৰ্য কিছুমান শৈল আছে আৰু সেই শৈলসমূহ আপোনালোকক দেখুৱাম। ব'লক আগুৱাই গৈ থাকোঁ। কামদেৱ দেৱালয় হৈছে অসমৰ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ পৰা ৩ কিলোমিটাৰ আঁৰত থকা দেৱনগিৰি পাহাৰত অৱস্থিত এখন দেৱালয়। সুন্দৰ নৈতিক শোভাযাত্ৰা আৰু চৌদিশে সিঁচৰিত হৈ থকা অসংখ্য শৈল স্থাপিত ভাস্কৰ্য ভগ্নশেষৰ বাবে এই দেৱালয় অসমৰ এটা উল্লেখযোগ্য পৰ্যটন কেন্দ্ৰ। বিভিন্ন মূৰ্তিৰাজিৰ বাবে মদন কামদেৱক অসমৰ খাজুৰাহো আখ্যা দিয়া হৈছে। বহু শতিকাত হাবি জংঘলৰ মাজত লুকাই থকাৰ পাছতেই ২০ শতিকাৰ মদন কামদেৱ দেৱালয় পুনৰ আৱিষ্কৃত হয়। মূল্য আৰু শৈল নিৰ্মাণ মন্দিৰটো ভগ্নাৱশেষত চলি থকা এখন পূজাৰীয়ে তাত পূজা উপাসনা কৰে। অসম চৰকাৰৰ বিভাগে দেৱালয়খনৰ নিজৰ অধীনলৈ আনি সংৰক্ষিত বুলি ঘোষণা কৰে। ১৯৭৭ চনতেই অসম চৰকাৰে প্ৰত্নতাত্ত্বিক বিভাগৰ সহযোগত প্ৰথমবাৰৰ বাবে ১৯৮২ চনত দ্বিতীয়বাৰৰ বাবে অসংখ্য শিলৰ মূৰ্তি আৰু গাঁথনি আৱিষ্কাৰ কৰে। মন্দিৰটোৰ বেৰত মথুন্নৰত নৰনাৰী মূৰ্তি খোদিত কৰা আছে। চৌপাশে সিঁচৰিত হৈ আছে বহুতো ভগ্ন শৈল ভাস্কৰ্য। পোৰামাটিৰ ভাস্কৰ্য শিল্প দেখিবলৈ পোৱা যায়। যিহেতু আমি মদন কামদেৱত আহিলোঁ, মদন কামদেৱৰ পৰিৱেশ আমি চালোঁ, খুবেই ভাল এটা। ইয়াতে বহুতো কীৰ্তিচিহ্ন আছে, ভাল লাগিছে ঠাইখন। আহিছোঁ, আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। এই মদন কামদেৱৰ আহি কেনেকুৱা অনুভৱ হৈছে। মজিবৰ দা আছে, মজিবৰ দাৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিছোঁ। মজিবৰ দা কি ক'ব? যিহেতু আজি আমি মদন কামদেৱত আহিলোঁ, 4জনীয়া এটা দল, কেনেকুৱা লাগিছে, কেনেকুৱা ভাল? হয়, এটা নিৰ্জন পৰিৱেশ। মই মদন কামদেৱৰ বিষয়ে শুনি আছিলোঁ, ইমান দিন অহা নাছিলোঁ, আজি আহিলোঁ। আহি পেলাই বহুত ভাল লাগিল। ইয়াত এটা নিৰ্জন পৰিৱেশ আৰু পুৰণা আপোনাৰ ভাস্কৰ্য কিছুমান আছে। এইসমূহ মন্দিৰৰ যিটো ভগ্নাৱশেষ ভূমিকম্পৰ ফলত যি শুনিলোঁ, ভূমিকম্পৰ ফলত এইবিলাক ধ্বংস হৈছিল আৰু ভগ্নাৱশেষ ইয়াত আছে, মজুত আছে। পৰিৱেশটো খুবেই এটা ভাল এটা হেৰি। আৰু ইয়ালৈ যিসকলে আহিম বুলি ভাবি আছে তেওঁলোকে আহিব পাৰে, ইয়াত ভাল লাগিব। শেষত যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।